জুবিন গাৰ্গে গানে গাইছে জুবিন গাৰ্গ জানো শিল্পী সেই মঞ্চতে জুবিন গাৰ্গে বলি আৰু বামনৰ বিষয়ে বিৰুদ্ধে কিবা কিবি কৈছিলে তাৰপিছত দেখিলোঁ যে জুবিন গাৰ্গ তাৰে পিছৰ পৰা কামাখ্যাত অহাটো প্ৰায় বন্ধই হ'ল জুবিন গাৰ্গৰ প্ৰিয় স্থানখনিয়ে হ'ল মানে কামাখ্যাৰ কৌটিলিকা মন্দিৰ এতিয়া মানুহখিনিয়ে আবেগতে তেওঁক সজাই দিলে কি ঈশ্বৰ পুত্ৰ তাৰপিছত আকৌ সজালে গানৰ ভগৱান কাঞ্চনজংঘৰ সেইটো মানে প্ৰমোচনৰ কাৰণে কোৱা ডাইলগ আছিলে মানে সংলাপ আৰু সেই সংলাপটো আছিল মোৰ কোনো জাতি নাই ধৰ্ম নাই ভগৱান নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজংঘা প্ৰথম কথাটো হ'ল 2018 যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটোৰ হিচাপত যদি আমি উত্তৰলৈ যাওঁ 2018 চনৰ মানে 29 মে মঙ্গলবাৰ আছিল সেইদিনা ফ্ৰেঞ্চ ক্লাবে কামাখ্যাৰ ফ্ৰেঞ্চ ক্লাবে বহাগী মঞ্চখন আৰম্ভ কৰিছিল বহাগী মঞ্চত সেই মঞ্চতে জুবিন গাৰ্গে বলি আৰু বামনৰ বিষয়ে বিৰুদ্ধে কিবা কিবি কৈছিলে তাৰপিছতে আকৌ প্ৰেছ মিট দি গৈছিলে ফ্ৰেঞ্চ ক্লাবে দিছিলে আকৌ আগৰ বোৰ্ডখন আছিল কামাখ্যা দেৱত্বৰ বোৰ্ড এতিয়াৰ বোৰ্ডখন হ'ল মানে কামাখ্যা দেৱলয়ে তাৰ প্ৰতিক্ৰিয়া জনাইছিল ফ্ৰেঞ্চ ক্লাবেও জনাইছিল ইভেন মই এগৰাকী ছিনিয়ৰ জাৰ্নেলিষ্ট হিচাপে ময়ো প্ৰতিবাদ কৰিছিলোঁ এই মোৰ বাইটটো বাজিছিলে মানে নিউজ 18 এছাম নৰ্থ ইষ্টত আৰু কবীন্দ্ৰ প্ৰসাদ শৰ্মাৰো বাইট বাজিছিলে বাকী সেইবিলাক কমে উঠিছিল কামাখ্যাৰ পৰা তাৰপিছত আকৌ মই প্ৰেছ মিট এখন দিলোঁ সেই প্ৰেছ মিটখনত কিন্তু জুবিন গাৰ্গৰ গোটেই প্ৰশ্নৰ উত্তৰবিলাক জুবিন গাৰ্গে কোৱা কথাবিলাক আৰু তাক কেন্দ্ৰ কৰি বিভিন্নজনৰ মনত হোৱা প্ৰশ্নৰ প্ৰতিটো উত্তৰ দিয়া গৈছে আৰু সেই প্ৰেছ মিটখন লাইভ কৰিছিলে এনি টিভি বুলি এটা চেনেলে তেওঁলোকে লাইভ কৰিছিলে আৰু সেইখন মানে মোটামুটি আপোনাৰ 1.5 ঘণ্টামানৰ পূৰাপূৰি গোটেই প্ৰশ্নৰ উত্তৰবিলাক দিয়া গৈছিল তাৰপিছৰ পৰা সেই প্ৰগ্ৰামটো শেষ হৈ গ'ল সেই বিতৰ্কটো শেষ জুবিনেতো উত্তৰ দিব নোৱাৰিলে আৰু জুবিনৰ ফেন ক্লাবে হওক বা জুবিনক ভাল পোৱা কোনেও তাৰে আমি যিবিলাক প্ৰশ্নৰ উত্তৰ দিলোঁ তাৰে এগেইনষ্টত আৰু ক'ব নোৱাৰিলে গতিকে সেইটো পৰ্যায় তাতেই শেষ হ'ল তাৰপিছত দেখা গ'ল তাৰপিছত কি হ'ল তাৰপিছত দেখিলোঁ যে জুবিন গাৰ্গ তাৰে পিছৰ পৰা কামাখ্যাত অহাটো প্ৰায় বন্ধই হ'ল অহাটো প্ৰায় বন্ধ জুবিন গাৰ্গৰ যেতিয়া অহাটো বন্ধ হ'ল কিন্তু ইণ্টাৰেষ্টিং কথাও আছিল জুবিন গাৰ্গে নিজে কোৱা মতে কামাখ্যা হ'ল জুবিন গাৰ্গৰ প্ৰিয় স্থান তো কামাখ্যাৰ চবতকৈ ভাল পোৱা জাগাখনিয়ে হ'ল তাৰমানে ঠাইখন হ'ল এই কামাখ্যাৰ কৌটিলিংগ মন্দিৰত এটা বিশেষ প্ৰবাদো আছে যেনেকৈ ধৰক দুটা মানে পাথৰ আছে সেই পাথৰৰে যদি মানে সুৰংগৰ দৰে আৰু ভিতৰত গণেশৰ মূৰ্তি এটা আছে সেই সুৰংগটোৰে যদি সোমাই যায় মানুহে সোমাই কিনে যদি ওলাই যাব পাৰে তেতিয়াহ'লে মানুহজন যে পাপী নহয় বা দুখী নহয় সেয়া বিশ্বাস এটা চলি থাকে লোকবিশ্বাস আৰু সেইটো এতিয়ালৈকে কামাখ্যাৰ মানুহটো বাদে দিয়ক অসমৰ মানুহ যোনে জানে আৰু প্ৰত্যেকে সেইটো টেষ্ট কৰে ইভেন জুবিন গাৰ্গেও সেইটো টেষ্ট কৰিছিলে আৰু টেষ্ট কৰি মানে তেওঁ ওলাই গ'ল গতিকে তেওঁ মানে শুদ্ধ এইটো ভাৱধাৰা এটাত তেনেকৈ চলিল গতিকে সেইটোৰ পৰা এটা এংগল ওলাই পৰে মানে তেওঁ সেইবিলাক মানিছিলে যদিও কোৱা যায় মানে তেওঁ ধৰ্ম নামানে কিবা নামানে এইবিলাক এই লোকবিশ্বাসটো বা মই যে পাপী নহয় সেই যিটো বিশ্বাস চলি আছে সেই বিশ্বাসটো তেওঁ নিজেও কৰিছিলে আৰু তেওঁৰ লগত অহা সংগ বংগবিলাকো কৰিব দিছিলে তেওঁলোকেও কৰিছিলে গতিকে সেইটো এটা প্ৰমাণ ইণ্টাৰেষ্টিং কথাটো হ'ল কি এই যে জুবিন গাৰ্গৰ প্ৰিয় স্থানখনিয়ে হ'ল মানে কামাখ্যাৰ কৌটিলিকা মন্দিৰত আগতে আহি আছিলে আৰু কামাখ্যাত যিকোনো ঠাইতে তাৰমানে তেতিয়াই জুবিন গাৰ্গ আহি যায় ধৰি লওক ফাংচন এখনত তেওঁৰ বাজেট হয় 12 লাখ টকা কামাখ্যাত কিন্তু তেওঁ 3 লাখ টকাত বা 2 লাখ টকাত বা কেতিয়াবা পইচা নলগাকৈ গাই দিয়ে তো তেনেকুৱা ধৰণৰ কথাবিলাকৰ পৰা মানে গম পোৱা যায় জুবিন গাৰ্গৰ মানে গোটেই কামাখ্যাখনে হ'ল এটা মানে ভাতঘৰ আৰু মাৰ ওপৰত বিশ্বাস বুলি মই নকওঁ মানে ঠাইখনৰ প্ৰতি এটা আন্তৰিকতা আছিলে যি তেতিয়া আহি গৈছিলে এই ঘটনাটোৰ পিছৰ পৰা মানে যিটো প্ৰেছ মিট দিয়া গ'ল বিশেষকৈ মই যিটো দিলোঁ 1.5 ঘণ্টাৰ প্ৰেছ মিটটো যিটো ৰিলিজ হৈ গ'ল তাৰপিছৰ পৰা তেওঁ অহাটো বন্ধই হ'ল প্ৰায় বন্ধ হ'ল মানে হয়তো ভয় কৰিলে ইয়াত আহিলে কিবা অপমানিত হ'ব তেনেকুৱা ধৰণৰ ভাৱধাৰা এটা হ'ল
কিন্তু ইয়াৰ মানুহে সেইবিলাক নকৰে মানুহবিলাক সেউজীয়া মনৰ মানুহ যে যিয়ে নহওক তাৰে পিছতো দেখা গ'ল যে জুবিন গাৰ্গ তাৰ পিছত অহা নাই নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তো জুবিন গাৰ্গ তাৰে পিছত আহিছিলে কেতিয়া আহিছিলে যেতিয়া মানে ডক্টৰ বেজবৰুৱাটো যিখন তাৰমানে দ্বিতীয়খন মানে প্ৰমোশ্যন কৰিলে সঞ্জীৱ নাৰায়ণহঁতে নিপুণ গোস্বামীৰ যিটো মৃত্যুৰ পিছৰ তো সেইখনত যেতিয়া প্ৰমোশ্যন হ'ল সেই প্ৰমোশ্যনৰ সময়ত সেইদিনা আহিল জুবিন গাৰ্গ দিনত সঞ্জীৱ নাৰায়ণহঁতৰ লগত তো সেইদিনা প্ৰথম হ'ল তাৰে পিছত আকৌ দেখা গ'ল তেওঁক কেতিয়া বাৰ্থডেৰ সময়ত তেওঁৰ বাৰ্থডে 18 নৱেম্বৰত ৰাতি তেওঁ আহি গ'ল আহি যোৱাৰ পিছততো 2018ৰ পৰা এতিয়াতো 2025ত তেওঁতো ঢুকাই গ'ল গতিকে বেছি দিন নাই তাৰপিছত তাৰমানে পৰিমাণটো কমিলে তেওঁৰ অহা আহিলে এইকেইটা দিন অহা দেখা গ'ল আৰু তাৰপিছত এতিয়া কথাটো হ'ল মানে প্ৰশ্নটো যিটো আছিলে অকণমান দীঘলীয়া হ'ল কথাখিনি কোৱাতে মানে প্ৰশ্নটোৰ উত্তৰ আছিলে এনেকুৱা যে শ্ৰদ্ধাঞ্জলি জনোৱা নাই নেকি শ্ৰদ্ধাঞ্জলি জনাইছিলে কামাখ্যা দেৱালয় সংঘৰ দেৱালয় যিটো মানে পৰিচালনা কমিটি আছে তেওঁলোকৰ এটা কমিটি আছে অন্ন সেৱা সমিতি তেওঁলোকে নাম কীৰ্তন কৰিছিলে এই ঠাইতেই জুবিন গাৰ্গৰ যাতে আত্মাৰ সদগতি হয় গতিকে অন্য ঠাইত কৰাৰ দৰে নাম সংকীৰ্তন কৰিলে তাৰপিছতো দেখা গ'ল মানে বেলেগ ঠাইত যেনেকৈ আৱেগিক হৈ গৈছে মানুহবিলাক তেনেকুৱা কামাখ্যাটো দেখা গ'ল শ্ৰদ্ধাঞ্জলি জনাব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি স্পটত গ'ল তাৰপিছত বডি অহাৰ পিছত তালৈ গ'ল জুবিন ক্ষেত্ৰত গ'ল নিজে ক্ৰিয়েটিভিটিও কিছুমান দেখা গ'ল কিছুমান মানুহে তাৰমানে নামতিবিলাকে নাম ৰচনা কৰিলে কোনোবাই কবিতা লিখিলে গতিকে এইবিলাক কৰি থাকিলে কিন্তু ইণ্টাৰেষ্টিংভাৱে দেখা গ'ল এইবিলাক কথা তাৰমানে মিডিয়াত গম নাপালে আৰু মানে মিডিয়াই নিজে গম নোপোৱাৰ কাৰণে হওক বা মিডিয়া হয়তো যোগাযোগ নকৰাৰ বাবে হওক বস্তুবিলাক বাহিৰত নহাৰ ফলত এটা ভাৱধাৰা তাতে যোৱাটো স্বাভাৱিক যে কিবা এটা তাৰমানে ইয়াৰ পিছৰ পৰা জুবিন গাৰ্গৰ প্ৰতি কিবা এলাৰ্জি হ'ল নেকি অসমৰ এটুকুৰা ইম্পৰ্টেঞ্চ ঠাই কামাখ্যা মন্দিৰে নজনালে নেকি এনেকুৱা ধৰণৰ ভাৱধাৰা হয় কিন্তু সেইটো নহয় তাৰমানে তেওঁক লৈ কবিতাও ৰাখিলে কিন্তু তাতে মন কৰিবলগীয়া কথাটো কামাখ্যাত যিবিলাক তাৰমানে ক্ৰিয়েটিভিটি হয় সেই ক্ৰিয়েটিভিটিবিলাক বেলেগৰ দৰে নহয় অলপ উন্নত ধৰণৰ যেনেকুৱা ধৰণৰ এই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমি দেখি আছোঁ কি আৱেগটো বেছি হৈ গ'ল মানুহৰ আৱেগতে বহু কিবা কিবি কোৱা যায় যেনে ধৰক জুবিন গাৰ্গৰ কি ওখ হ'বৰ মন তেওঁক দেউতাকে কৈছিলে হয়নে দেউতাক মানে কপিল বৰঠাকুৰে তেওঁক কৈছিল যে মানে ওখ চিন্তা কৰিব লাগে সেই হিচাপত তেওঁৰ ওখ হ'বৰ মন গতিকে তেওঁ ইউক্লিপ্টাছ হয়নে ইউক্লিপ্টাছৰ পিছত কাঞ্চনজংঘাৰ কথা গ'ল কিন্তু ইণ্টাৰেষ্টিংভাৱে কাঞ্চনজংঘা হ'ল হিমালয়ৰ তৃতীয়টো ওখ শৃংগ হয়নে 8,586 মিটাৰ ওখ তৃতীয় ওখ শৃংগ প্ৰথম নহয় কিন্তু প্ৰথম ওখ শৃংগটো হ'ল মাউণ্ট এভাৰেষ্ট গতিকে তেওঁ ওখ হ'ব গ'ল যদিও তৃতীয়তে থাকিল সেইটো ফালে চালে তাৰপিছত আকৌ কাঞ্চনজংঘাৰ সেইটো মানে প্ৰমোশ্যনৰ কাৰণে কোৱা ডাইলগ আছিলে মানে সংলাপ আৰু সেই সংলাপটো আছিল মোৰ কোনো জাতি নাই ধৰ্ম নাই ভগৱান নাই সংলাপক লৈ বহুত ধৰণৰ ওলাইছে হয় এইটো কি আপোনাৰ তেওঁৰ জাতি নোহোৱাই কৰি দিছে একাংশই তেখেতক নহয় এইটো সংলাপৰ কথাটো হ'ল এইটো মানে কাঞ্চনজংঘা নামৰ যিখন চিনেমা মানে যিখন কথাছবি তেওঁ অসমীয়া কথাছবি বনাইছিলে সেইখনৰ প্ৰমোশ্যনৰ কাৰণে এইটো ব্যৱহাৰ কৰিছিলে সেই কথাটো কৈছিল সেইটো তাৰমানে তেওঁৰ প্ৰচাৰৰ কৌশলহে বাকী সেইটোৰ লগত মানুহে কোৱাৰ দৰে নহয় সেইটো আচলতে সংলাপ সেই সংলাপটো প্ৰচাৰৰ বাবে বনাইছে তেওঁৰ কথাটো আচল কথাটো ক'ব গ'লে কি তেওঁ যদি ওখ হ'ব বিচাৰিছে সেই ওখ হ'ব বিচৰাৰ পিছত আমাৰ কি হ'ল মানে মানুহখিনিয়ে আৱেগিক হৈ কিনে গ'লে তেওঁ যিহেতু ঢুকাই গ'ল তেওঁ ইউক্লিপ্টাছৰ দৰে হ'ব কাঞ্চনজংঘাৰ দৰে হ'ব এতিয়া মানুহখিনিয়ে আৱেগতে তেওঁক সজাই দিলে কি ঈশ্বৰ পুত্ৰ তাৰপিছত আকৌ সজালে গানৰ ভগৱান আমি ক্ৰিকেটৰ ভগৱানে শুনিছোঁ শচীন তেণ্ডুলকাৰ গানৰ ভগৱান বুলি ইমান সহজতে কোৱাটো সম্ভৱেই নহয় কাৰণ মাইকেল জেকচন আছে প্ৰথমতে নাম্বাৰ 1ত গতিকে আৱেগটো বেছি হৈ গ'ল আকৌ আৱেগ দেখা যায় কেনেকৈ বিভিন্ন মিডিয়াত তেওঁক প্ৰাণৰ শিল্পী গণশিল্পী হয়নে আগতে তেওঁ যেতিয়া তাৰমানে ঢুকাই যোৱা নাছিল তেতিয়া তেওঁ মানে হাৰ্টথ্ৰব আছিল কোৱাৰ হাৰ্টথ্ৰব আছিলে যুৱ সমাজৰ
যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ বুলি কৈছিল, কিন্তু সকলোৰে বুলি কোৱা নাছিল। সেইটো মন কৰিব লগা কথা। হাৰ্টথ্ৰব মানে কি? মানে হাৰ্টথ্ৰব মানে জনপ্ৰিয়। কাৰ জনপ্ৰিয়? যুৱ প্ৰজন্মৰহে জনপ্ৰিয়, তেনেকুৱা এটা ভাৱধাৰা মানে নেৰেটিভ এটা প্ৰচাৰ কৰা গৈছিলে। তাৰপিছত তেওঁ গান গৈ গ'ল। তাৰপিছত যেতিয়া তেওঁ ঢুকাই গ'ল, এতিয়া তেওঁ হৈ গ'ল অমৰ শিল্পী, হয়নে? তেওঁৰ কণ্ঠটোক ক'লে অমৃত কণ্ঠ, হয়নে? কোনোবাই ক'লে সূৰ্য কণ্ঠ, আকৌ অমৰ শিল্পী, প্ৰাণৰ শিল্পী, গণশিল্পী, হয়নে? তেওঁৰ গুৰু হিচাপত তেওঁ নিজে কোৱা মতে বিষ্ণু ৰাভা, হয়নে? চে গুৱেভাৰা, এইবিলাক গুৰু তেওঁৰ। আৰু চাৰ্লি চেপলিনৰ কথা কয়, হয়নে? আদৰ্শৰ কথা কয়, তেওঁ নিজেই কয়। গতিকে সেইবিলাক কথা কৈ বিষ্ণু ৰাভাই কয় আমাৰ কি বিপ্লৱী শিল্পী বুলি কয়। তেওঁ কিন্তু বিপ্লৱী শিল্পী বুলি কোৱা নাই এতিয়ালৈ কোনেও, মানে মিডিয়াত যিবিলাক ফাদিল হৈছে এটা কথা। গতিকে আৱেগটো ইমান বেছি হ'ল, এই আৱেগতে তেওঁক মৃত্যুৰ পিছত জুবিন নামটোত তাৰমানে কি হ'ল, মানে বিশেষণৰ বৰষুণৰে জুবিন নামটো তিয়াই দিয়া হ'ল। গতিকে এইবিলাক যদিও আৱেগ হৈছে, মানে দুখ লাগিছে, ঠিকে আছে। দুখ লাগিলে আৱেগ হ'লে মানুহে স্বতঃস্ফূৰ্তভাৱে কিবা ৰচিব, কিবা ক'ব, কিবা এইবিলাক চলিব, কিন্তু তাতে এটা সীমা থকাটো উচিত। আৰু কামাখ্যাৰ ক্ৰিয়েটিভিটিবিলাক সেইটোৱেই। কামাখ্যাই এইটো ক'ব বিচাৰিছে, মানে শিল্পী বুলি ক'লে কি সেইটোতো জানিব লাগিব। এনেই শিল্পী বুলিতো কৈ দিব নোৱাৰি। জুবিন গাৰ্গে গানেই গাইছে, জুবিন গাৰ্গ জানো শিল্পী? আৰু জুবিন গাৰ্গে নিজে কোৱা মতে মই চিধা কথা কোৱা মানুহ। গতিকে তেনেকুৱা এটা ভাৱধাৰালৈ কবিতা এটা আমি ইনক্লুড কৰিছোঁ, আৰু সেইটো নিশ্চয় আপোনালোকৰ এই মানে সংবাদৰ দ্বাৰাই জানিব মানে হয়। আপোনালোকৰ এয়া দৰ্শকে তাৰমানে জানিব পাৰিব, শ্ৰোতা দৰ্শকে কবিতাটো চালেই, আকৌ নামটো চালেই গম পাব তাৰমানে জুবিন গাৰ্গ কিমান কি মানে ইয়াৰ পৰা ক্ৰিয়েটিভিটি কৰা গৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ পিছত। আগতে তাৰমানে যেতিয়া ফ্ৰেঞ্চ ক্লাবৰ যিখন মানে বিহু মঞ্চ হৈছিলে, তাৰে আগতে যিকোনো সময়ত জুবিন গাৰ্গে আহিছিলে, বিশেষকৈ ৰাতি আহিছিলে কৌটিলিংগ মন্দিৰত। কৌটিলিংগ মন্দিৰত আহিছিল, কিন্তু কৌটিলিংগ মন্দিৰত তিনিটা কাৰণত অহা দেখা যায়। প্ৰথম কথাটো হ'ল, তাতে তাৰমানে আমাৰ টিনেজৰ ল'ৰা কিছুমান থাকে। টিনেজৰ ল'ৰাবিলাক আৰু তাৰে ওপৰৰ বয়সৰ কিছুমান ল'ৰা থাকে, তেওঁলোকে তাতে সংগীত চৰ্চা কৰে। সেই সংগীত চৰ্চাৰ লগত জুবিন গাৰ্গ যিহেতু গানৰে মানুহ, সংগীতৰ মানুহ, তেওঁ আহি কিনে তেওঁলোকৰ লগত মানে গায়, আৰু সেই এটা কথা। তাতে আৰু নিৰ্জন হয়, প্ৰাকৃতিক সৌন্দৰ্য বৰ সুন্দৰ কৌটিলিংগৰ। তাৰ পৰা তেওঁৰ সৃষ্টিও হ'ব পাৰে, তাতে নীৰৱতা আছে। গতিকে তেওঁ যিকোনো সময়ত ৰাতিৰ পিনে আহি গৈছিলে। দ্বিতীয় কথা, যেতিয়া তেওঁৰ এই বাৰ্থডে অনুষ্ঠান হয়, মানে 19 তাৰিখে, যিটো নৱেম্বৰত তেওঁৰ এই 19 তাৰিখে আহিবই। তেওঁ আহিব মানে কি, তাতে বাৰ্থডেটো চেলিব্ৰেট কৰে। আগতে বেলেগতো কৰিব পাৰে, কিন্তু এই মন্দিৰতো আহি কিনে তাৰমানে বাৰ্থডে চেলিব্ৰেটতো যিকোনো হয়। তেওঁ যিহেতু মানে ৱাইনটো লয়ে, আৰু ৱাইনটো কৰেও, কেতিয়াবা গাজাও দিয়ে অকণমান। সেইবিলাক তেওঁৰ নিজৰ কথা, এইটো ব্যক্তিগত কথা মই ক'ব নাযাওঁ, কিন্তু মানে তাতে সৃষ্টিৰ এটা পৰিৱেশ আছে কাৰণে হয়তো আহে। তাৰে পিছত যেতিয়া এই বিহু মঞ্চখনৰ প্ৰগ্ৰেমটো শেষ হ'ল, তাৰে পিছত কিন্তু তেওঁৰ পৰিমাণ কমি গ'ল তাতে অহা। গতিকে এতিয়া কথাটো হ'ল, যদিও বহুতে এতিয়া জুবিন গাৰ্গক মানে শিৱৰ মানে ওচৰত যোৱা বুলি ক'ব বিচাৰে, হয়নে? শিৱ ভক্ত বুলি ক'ব বিচাৰে, দেখুৱাব বিচাৰে, হয় নাই? মই আপোনাৰ পৰা জানিব বিচাৰিম যে কামাখ্যাবাসীয়ে, নীলাচলবাসীয়ে জুবিন দাৰ অৱৰ্তমানত তেখেতক কিদৰে সোঁৱৰণ কৰিছে? জুবিন দাৰ অৱৰ্তনত কামাখ্যাবাসীয়ে তাৰমানে মইতো ক'লোৱে আগতে, যেনেকৈ ধৰক জুবিন গাৰ্গৰ অৱৰ্তনত কামাখ্যাবাসীয়ে প্ৰথম তাৰমানে যেতিয়া তেওঁৰ মৃত্যু হ'ল, ডেড বডি আহিলে, এয়াৰপৰ্টলৈ গ'ল, তাৰপিছত জুবিন ক্ষেত্ৰলৈ গ'ল। অন্য মানুহে যেনেকৈ কৈছে, অন্য মানুহে যেনেকৈ তেওঁৰ শ্ৰদ্ধাঞ্জলি জনাইছে, কেনেকৈ তেওঁৰ বিদেহ আত্মা যাতে সদগতি হয়, সেই হিচাপে কামাখ্যাৰো দেৱালয়ৰ অধীনৰ এইটো হ'ল মানে অন্ন সেৱা সমিতি, তেওঁলোকে কি কৰিলে, নাম কীৰ্তন কৰিলে তেওঁৰ আত্মাৰ সদগতিৰ বাবে। তাৰপিছত ক্ৰিয়েটিভিটি হিচাপত মই ক'লোঁ, কোনোবাই কবিতা লিখিলে, কোনোবাই আকৌ এয়া লিখিলে, এই নাম ৰচিলে, তেনেকুৱা ধৰণৰ শ্ৰদ্ধাঞ্জলি জনাইছে। এইখিনিতে মই ক'ব বিচাৰোঁ এটা সুন্দৰ কথা, কেনেকুৱা ধৰক বহুতে মানে ক'ব বিচাৰে যে জুবিন গাৰ্গ শিৱ ভক্ত নেকি। তো কথাটো তাৰমানে কেনেকুৱা হয়, শিৱৰ মানে যিটো মানে তেওঁৰ অংকন কৰা আছে তাতো, সেইটো দেখিয়ে বহুতৰে ধাৰণা হয়। আৰু তেওঁ যেতিয়া কয় শিৱৰ এটা ৰিদম আছে, শিৱ যেতিয়া তেতিয়া য'তে ত'তে বহি থাকে, ধ্যান কৰে, তাৰমানে যোনে যি বিচাৰে সেয়ে দি দিয়ে। জুবিন গাৰ্গেও যেতিয়া তেতিয়াই দি দিয়ে, মানুহে
বিশেষকৈ মানুহ ওচৰলৈ গ'লে বেমাৰত পৰিলে বেমাৰীক সহায় কৰে তাৰপিছত পঢ়াৰ কাৰণে দি দিয়ে বহুত যেতিয়া যোনে যি সোধে তেওঁ দি দিয়ে গতিকে শিৱৰ লগত ৰিজনি এটা দিব বিচাৰে হয়নে আৰু কৃষ্ণৰ এগেইনষ্টত তেওঁ কৈ দিয়ে কেতিয়াবা যেনে সত্ৰৰ কৃষ্ণৰ এগেইনষ্টত কৈ দিয়ে সত্ৰৰ এগেইনষ্টতো কৈছিলে তাতে মানে আমাৰ এই প্ৰভু ঈশ্বৰকতো তেওঁৰ পৰিচিত শব্দ ঘেণ্টা প্ৰভু ঈশ্বৰ বুলি কৈ দিলে তাৰপিছত সত্ৰৰ মানুহবিলাক জাগি উঠিলে তেওঁৰ এগেইনষ্টত গালিও দিলে তেওঁক অভিশাপো দিলে সত্ৰৰ পৰা তাৰপিছত এতিয়া আৰু চব মানে নৰ্মেলত আহি গ'ল চবেই তাৰমানে জুবিন গাৰ্গৰ মানে ভালটোৱে দেখিলে এতিয়া জুবিন গাৰ্গ শিৱ ভক্ত নে কৃষ্ণ ভক্ত নে কি সেইটো বৰ জমনি কথাটো হ'ল কি চাব লগা কথাটো হ'ল তাৰমানে জুবিন গাৰ্গে আচলতে কিতাপ পঢ়ে বহুত কিতাপ পঢ়িলে আমিষৰ এখন কিতাপ আছে আমিষ ত্ৰিপাঠীৰ শিৱ তিলাজী বুলি কয় শিৱ তিলাজী সেই উপন্যাসখন তেওঁ নিশ্চয় পঢ়িছে গতিকে তাৰে প্ৰভাৱ পৰিছে সেইকাৰণে তেওঁ কয় শিৱ ট্ৰাইবেল নেকি উপন্যাসখনত আছে সেইটো কথা তেওঁ এটা মিথৰ ওপৰত তাৰমানে আমিষে মিথৰ ওপৰতে এই নভেলবিলাক বনায় গতিকে তাৰে প্ৰভাৱ এটা পৰিব পাৰে 2 নম্বৰ কথাটো হ'ল তাৰমানে তেওঁক যদি আমি লক্ষ্য কৰোঁ তেওঁৰ দেউতাকৰ নাম কি তেওঁৰ দেউতাকৰ নাম হ'ল কপিল বৰঠাকুৰ নহ'লে আৰু এটা নাম আছে নহয় তেওঁৰ নামটো কি মোহিনী মোহন বৰঠাকুৰ মোহিনী মোহন বুলি যদি কওঁ নামটো মোহিনী মোহন মোহিনী হ'ল কৃষ্ণ বিষ্ণুৰ এটা অৱতাৰ মোহন হ'লি এই মোহিনীকে মুগ্ধ কৰিছিল হয়নে মোহিনীক মুগ্ধ কৰিব কোনে সেইটো এটা ডাঙৰ প্ৰশ্ন হৈছে নহয় ধৰ্মীয় বা আধ্যাত্মিক দিশৰে চালে মোহিনীক মুগ্ধ কৰিব লাগিলে কৃষ্ণ বা বিষ্ণুৱে কৰিব লাগিব কাৰণ সেইটো তেওঁৰ এটা ৰূপে সেই ৰূপেৰে কাক তেওঁ মুগ্ধ কৰিলে শিৱক হয়নে গতিকে তেওঁৰ দেউতাকেই হ'ল কৃষ্ণ আৰু তেওঁ কপিল হ'ল মানে কপিল বৰ্ণ বুলি কয় কপিল বৰ্ণ মানে কি বান্দৰবিলাকৰ যিটো মুগা কালৰ মুগা মানে বৰ্ণ আৰু মুগা বৰণ বা হনুমানৰ ভগৱান হিচাপত যেতিয়া চাওঁ আমি মুগা বৰণৰ সেইকাৰণে কপিল বৰ্ণ বুলি হনুমানক কোৱা যায় কপিল মুনিও আছে গুৰুত্ব আছে গতিকে সেইফালৰ পৰা মানে ধৰ্মীয় দিশত তেওঁক যদিও ধাৰ্মিক নহয় বুলি ক'ব বিচাৰিছে কিন্তু প্ৰভাৱটো অলপ বেলেগকৈ আছে বিভিন্ন ধৰণৰ আকৌ যদি চাওঁ তেওঁ ধৰ্ম মানে নে নামানে বা ভগৱান মানে নে নামানে সেইবিলাক যিহেতু তেওঁ নাই কোৱাটো অলপ মুস্কিল কিন্তু তথাপি আমি বুদ্ধিৰে চাব পাৰোঁ কেনেকৈ তেওঁৰ ঘৰৰ পৰিৱেশৰ পৰা তেওঁৰ দেউতাকে কৈছে নেকি এতিয়ালৈকে তেওঁৰ মানে এই পামীয়া কৈছে নেকি ভণ্টি গৰিমাই কৈছে নেকি কোনেওতো কোৱা নাই কাৰো মতামত এতিয়ালৈকে লোৱা নাই অথচ মানুহবিলাকে কৈ আছে বা লেফটিষ্টবিলাকে কৈ আছে যে তেওঁ ভগৱান বিৰোধী হয়নে তো তেওঁলোকে যিহেতু কোৱা নাই তাৰপিছত আৰু শ্ৰদ্ধাঞ্জলিত যেতিয়া আমি চাওঁ তেওঁলোকে যোৱাবিলাক মিডিয়াত মানে প্ৰচাৰ হৈ আছে তাতে চাকি জ্বলাই যেনেকৈ সেৱা কৰে সেইবিলাকতো ধৰ্মৰে আচাৰ সেই ধাৰ্মিক আচাৰবিলাক তেওঁৰ যদি পৰিয়ালত চলি থাকে আৰু ইভেন তেওঁ মৰাৰ পিছত যিটো তাৰমানে তেওঁতো কৈ গৈছিলে যে মোৰ মৃত্যুৰ পিছত মোৰ বডিটো তাৰমানে কি কৰিব ব্ৰহ্মপুত্ৰত উটুৱাই দিব উটুৱাই নিদিলে কৰিলে কি যে প্ৰথমতে বৈদিক যিটো ৰীতি নীতি বৈদিক ৰীতি নীতি হিচাপতে কৰিলে মানে ব্ৰাহ্মণৰ যিটো প্ৰচেছ আৰু ব্ৰাহ্মণ কুলৰ 13 দিনত অসুস্থ গুচি যায় সেইবিলাক কৰিলে কাম বাকী প্ৰতিটো ধৰ্মৰ মানুহে কৰিছে সৰ্বধৰ্ম প্ৰাৰ্থনা সেইটো এটা বেলেগ পাৰ্ট যিহেতু তেওঁ প্ৰত্যেকজন অসমীয়াৰ বা প্ৰত্যেকজন মানুহৰে অন্তৰত স্থান লৈছিলে সেই হিচাপত প্ৰত্যেকে তেওঁক শ্ৰদ্ধা জনায় সেইটো এটা বেলেগ কথা গতিকে দেখা গ'ল তাৰমানে তেওঁ ধৰ্ম মানিছিল নে নাই শিৱ মানিছিল নে নাই কি প্ৰজন্ম বা কি সেইটো কোৱাটো অকণমান মুস্কিল তথাপি এইটোৱে ক'ব পাৰি মানে ধৰ্মীয় আচাৰ বা ৰীতি ৰিবাজ তেওঁ কিছু মানিছিলে কাৰণ মই আগতে অকণমান আগতে কৈ দিছিলোঁ নহয় কৌটিলিংগৰ সেইটো কথা তেওঁ নিজেই তাতে সোমাইছিল যদি তেওঁৰ ধৰ্মীয় ভাৱটো নাথাকিল হয় তেওঁ পাপী নে পূৰ্ণ সেইটো চাবৰ কাৰণে সেইটোত সোমাব নেকি সেই সুৰংগটোত গতিকে এইটোত প্ৰমাণ কৰিব পাৰি মানে এইবিলাক যিবিলাক কথা হৈছে এইটো আৱেগৰ অতিশাৰ্যতে হৈ আছে আৱেগিক আতিশয্য বা মানে অযথা তাৰমানে কিছুমান আৱেগ দি গৈছে যিবিলাক তাৰমানে নকৰাই ভাল আৰু সেইকাৰণেই আমাৰ ক্ৰিয়েটিভিটি হিচাপত কামাখ্যাৰ ক্ৰিয়েটিভিটি বহুত উন্নত বুলি কৈছে নহয় সেইকাৰণে কবিতাটোত তাতে বুজোৱা আছে শিল্পী কি শিল্পী কাক কয় সেইটো চালে ৰাইজে বুজি পাব